নুমলীগড়ৰ বাবা থানত শিৱৰাত্ৰিৰ মহা আয়োজন মাজত মাত্ৰ কেইটামান দিন বাকী ৰাজ্যৰ মঠ মন্দিৰসমূহত মহাশিৱৰাত্ৰিৰ ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে ব্যতিক্ৰম নহয় নুমলীগড়ৰ ঐতিহ্যমণ্ডিত বাবা থান বিগত বৰ্ষসমূহৰ দৰে এইবাৰো নুমলীগড়ৰ বাবা থানত থান পৰিচালনা সমিতিয়ে মহা ধুমধামেৰে আয়োজন কৰিছে মহাশিৱৰাত্ৰি দেৱাদিদেৱ মহাদেৱৰ আৰাধনাৰ বাবে পৰিচালনা সমিতিয়ে 26 আৰু 27 ফেব্ৰুৱাৰীত দুদিনীয়াকৈ আয়োজন কৰিছে শিৱৰাত্ৰি ইতিমধ্যে পূৰ্বৰ বৰ্ষসমূহত হাজাৰ হাজাৰ ভক্তই বাবা থানত মহাশিৱৰাত্ৰিৰ সময়ত মহাদেৱৰ আৰাধনা কৰা পৰিলক্ষিত হৈ আহিছে এই বৰ্ষটো তাৰ ব্যতিক্ৰম নহয় বুলি আশাবাদী স্থানীয় ভক্তৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ ভক্তক আদৰিবলৈ সাজু হৈছে বাবা থান পৰিচালনা সমিতি ইফালে সম্পূৰ্ণ আধ্যাত্মিক পৰিৱেশৰ মাজেৰে শিৱৰ আৰাধনাৰ উদ্দেশ্যে শিৱৰাত্ৰি উপলক্ষে হ'বলগীয়া মেলাত মাদক দ্ৰব্য আৰু জুৱাৰ প্ৰচলন সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে পৰিচালনা সমিতিয়ে মহাশিৱৰাত্ৰিৰ এই দুটা দিনত ভক্তসকলক বাবা থান দৰ্শনৰ বাবে আহ্বান জনাইছে পৰিচালনা সমিতিয়ে মই নুমলীগড় বাবা থান পৰিচালনা সমিতিৰ সভাপতি হয় আমি প্ৰায় 6 বছৰ ধৰি এই অনুষ্ঠানটো আয়োজন কৰি আছো শিৱৰাত্ৰি আৰু ৰাইজে নিজে কয় আমাক যে আপোনালোকে যেতিয়াৰ পৰা দায়িত্ব লৈছে বহুত ধুনীয়াকৈ হৈ আছে ইয়াত বিশেষকৈ আমাৰ লক্ষ্য উদ্দেশ্য থাকে যে শিৱৰাত্ৰিক আমি ধুনীয়াকৈ আয়োজন কৰিব লাগে আৰু ইয়াত মানে কি হ'ল মদ আৰু মাংস জুৱা এইবিলাক আমি সম্পূৰ্ণ নিষেধ কৰি দিছোঁ আগতে 500-600 ডাইচ আহে জুৱা খেল হয় কিন্তু আমি যেতিয়াৰ পৰা দায়িত্ব লৈছোঁ তেতিয়াৰ পৰা আমি জুৱাটো বন্ধ কৰি দিছোঁ সম্পূৰ্ণভাৱে আমাক প্ৰশাসনেও সহায় কৰে আৰু যথেষ্ট সংখ্যক ৰাইজে আমাক ইয়াত আহি দিয়া পৰামৰ্শ দিয়ে সহায় সহযোগ কৰি আহিছে আৰু এই বছৰো আমি দুদিনীয়া কাৰ্যসূচীৰে শিৱৰাত্ৰি ভাগ আমি আয়োজন কৰিছোঁ বিভিন্ন জাগাৰ পৰা ভক্তগণ আহে এক মেলা পাৰ্টি আহিছে দোকান প্ৰায় 200 দোকান বজাৰ বিপণী ইয়াত থাকে আমি ৰাইজক এটাই আহ্বান যে 26 আৰু 27 তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে আপোনালোকে ইয়াত আহক অতি সুন্দৰকৈ আপোনালোকৰ সহায় সহযোগ হোৱাকৈ আমি শিৱৰাত্ৰি ভাগ আয়োজন কৰিছোঁ সকলোকে মই আদৰণি জনাইছোঁ ধন্যবাদ নুমলীগড়ৰ পৰা গৌতম বৰা ৰিপৰ্ট অসম টুডে